সাম্প্ৰতিক সময়ৰ এক জ্বলন্ত সমস্যা হাতী মানুহৰ সংঘাত। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভীষিকাৰ ৰূপ ধাৰণ কৰিছে হাতী মানুহৰ সংঘাতে। দৈনন্দিন হাতীয়ে চলাইছে উপদ্ৰৱ। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা দৈনন্দিন প্ৰৱেশ কৰিছে জনাঞ্চলত। ঘৰ বাৰী ভাঙি তহিলং কৰিছে জাক জাক বন্যহস্তীয়ে। অতি কষ্টেৰে কৰা খেতি খাই তহিলং কৰিছে বন্যহস্তীৰ জাকে। কিন্তু ৰাজ্যত এই বিভীষিকাৰ ৰূপ ধাৰণ কৰা হাতী মানুহৰ সংঘাত নিৰাময় কৰিবলৈ সক্ষম হোৱা নাই বন বিভাগ। যি সংঘাতৰ বাবে বহু মানুহে হেৰুৱাইছে প্ৰাণ, বহু হাতীয়ে হেৰুৱাইছে প্ৰাণ। হাতে হাতে জাঠি জোং লৈ ফটকা ফুটাই হাতী খেদিবলগীয়া হয় ভুক্তভোগী লোকসকলে। নিজৰ খেতিডৰা ৰক্ষা কৰিবলৈ উজাগৰি নিশা কটাবলগীয়া হয় বহু কৃষকে। কিন্তু তেনে সময়তেই বৰহমপুৰৰ কন্দলীত এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে নগাঁও বন বিভাগে। হয়, বৰহমপুৰৰ কন্দলীত বন্যহস্তীৰ তৃষ্ণা নিবাৰণৰ বাবে জলাশয় নিৰ্মাণ কৰিছে বন বিভাগে। কন্দলী পাহাৰৰ দাঁতিত প্ৰায় 2 হেক্টৰ মাটিত 11 লাখ টকা ব্যয় সাপেক্ষে জলাশয় নিৰ্মাণ কৰাৰ লগতে এক বনানীকৰণ আঁচনিৰ শুভাৰম্ভ কৰে নগাঁও বন বিভাগে। প্ৰকৃতিপ্ৰেমী সংগঠন আৰণ্যকৰ উদ্যোগত নিৰ্মাণ কৰা এই জলাশয়ে বন্যহস্তীৰ বাবে যথেষ্ট উপকৃত হ'ব বুলি উল্লেখ কৰে বিভিন্ন প্ৰকৃতিপ্ৰেমীসকলে। উল্লেখযোগ্য যে এই জলাশয় নিৰ্মাণ কৰাৰ পাহাৰতে যোৱা 13 মেত 18টাকৈ বন্যহস্তীৰ কৰুণ মৃত্যু ঘটিছিল। উল্লেখযোগ্য যে বিশ্ব হস্তী দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা এক সভাত অসমৰ বিভিন্ন প্ৰকৃতিপ্ৰেমী সংগঠনে বন্যহস্তীৰ ৰক্ষাৰ বাবে গঠনমূলক পৰামৰ্শ আগবঢ়ায়। আমি সজাগতা সভা ইতিমধ্যে বনখণ্ড কাৰ্যালয়ত কৰিলোঁ আৰু দ্বিতীয় পদক্ষেপ হিচাপত ইয়াতে আমাৰ আৰণ্যকে আমাৰ ইয়াতে হাতীয়ে পানী খোৱাৰ কাৰণে এটা তেওঁলোকে বৃহৎ পুখুৰী এটা বনাইছে। এইটোৰ আজি যদিও কমপ্লিট হোৱা নাই, শুভ উদ্বোধন কৰা হ'ল। এই দিনটোত তেওঁলোকে কৰিব বিচাৰিলে আৰু আমাৰ অলৰেডি মোৰ বন সংৰক্ষক মহোদয়ে কৈছে যে ইয়াত আমি 35 হেক্টৰ প্লেণ্টেশ্যন লোৱা হৈছে। তাৰ ভিতৰত ইতিমধ্যে 10 হেক্টৰ কৰা হৈছে আৰু বাকী আমি 25 হেক্টৰ অহা ছিজনত কৰিম, তাৰমানে অহা ফেব্ৰুৱাৰী মাৰ্চত কৰিম। এই জলাশয় নিৰ্মাণেৰে হাতী মানুহৰ সংঘাত নিৰাময়ৰো আশা কৰা হৈছে। উৎকৃষ্ট সেৱাৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ 10 গৰাকী আৰক্ষী বিষয়ালৈ 2021 চনৰ গৃহমন্ত্ৰীৰ পদক। অসমৰ 4 গৰাকী আৰু ত্ৰিপুৰাৰ 1 গৰাকী আৰক্ষী বিষয়ালৈ উৎকৃষ্ট সেৱাৰ বাবে গৃহমন্ত্ৰীৰ পদক। 2018 চনৰ পৰা প্ৰৱৰ্তন কৰা গৃহমন্ত্ৰীৰ মেডেল ফৰ এক্সেলেন্স প্ৰাপকসকলৰ তালিকা প্ৰকাশ কৰিলে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে। এইবাৰ দেশৰ 152 গৰাকী আৰক্ষী বিষয়ালৈ আগবঢ়োৱা হৈছে গৃহমন্ত্ৰীৰ উৎকৃষ্ট সেৱাৰ পদক। দেশৰ বিভিন্ন ৰাজ্যৰ আৰক্ষী বিষয়াসকলৰ লগতে এই সন্মানৰ বাবে ৰাজ্যৰ পৰা নিৰ্বাচিত হৈছে SSP বিবেকানন্দ দাস, DSP ডক্টৰ ৰশ্মিৰেখা শৰ্মা, আৰক্ষী পৰিদৰ্শক সুকুমাৰ সিনহা আৰু আৰক্ষী উপ পৰিদৰ্শক দীপাংকৰ গগৈ।
একেদৰে ত্ৰিপুৰাৰ পৰা SI ৰীতা দেৱনাথলৈ উৎকৃষ্ট সেৱাৰ বাবে গৃহমন্ত্ৰীৰ পদক। আচলতে কোনো অপৰাধৰ অনুসন্ধানৰ ক্ষেত্ৰত উচ্চমানৰ তদন্ত প্ৰক্ৰিয়াৰে অভিযুক্তক বিচাৰি উলিওৱা অথবা অপৰাধজনিত ঘটনাৰ ৰহস্য ভেদ কৰাৰ ক্ষেত্ৰত 2018 চনৰ পৰা ঘোষণা কৰা হৈছে গৃহমন্ত্ৰীৰ মেডেল ফৰ এক্সেলেন্স। এই বেলিকা এই পদকৰ তালিকাত আছে CBIৰ 15 গৰাকী বিষয়াৰ নাম। আৰক্ষী বিষয়াসকলে যি ধৰণে বিভিন্ন পৰিস্থিতিত অহৰ্নিশে দেশৰ সেৱাত নিয়োজিত হৈ থাকে, নানানটা কঠিন পৰিস্থিতিৰ মোকাবিলা কৰিও দক্ষতাৰে নিজৰ কৰ্ম সম্পাদন কৰে, তেওঁলোকক উৎসাহিত কৰাৰ অন্যতম উদ্দেশ্যৰেই প্ৰৱৰ্তন কৰা হৈছিল এই বিশেষ সন্মান। লক্ষ্য অপৰাধৰ অনুসন্ধান প্ৰক্ৰিয়াত উচ্চমানৰ তদন্ত প্ৰক্ৰিয়াক উৎসাহিত কৰাৰ। উল্লেখযোগ্য যে এইবাৰৰ এই তালিকাত সন্নিৱিষ্ট হৈছে দেশৰ 28 গৰাকীকৈ মহিলা আৰক্ষী বিষয়াও। ইয়াৰ ভিতৰত ত্ৰিপুৰাৰ ৰীতা দেৱনাথ অন্যতম। मुझे यूनियन होम मिनिस्टर मेडल मिला, जो मैं अथॉरिटी से कल ही मुझे न्यूज़ मिला। पूरे इंडिया में टोटल 152 लोगों को ये मेडल मिला और त्रिपुरा में सिर्फ मुझे ही मिला, और इसके लिए मुझे बहुत अच्छा भी लग रहा है। और मेरी जो इन्वेस्टिगेशन है उसके लिए मेरी जो सुपीरियर अथॉरिटी है, मेरी OC मैडम, मेरी SP सर, मेरी SDP मैडम, सब मुझे बहुत कुछ गाइड करते हैं। और मेरा जो ट्रेनिंग सेंटर है PTA, उसमें भी हम लोगों को बहुत अच्छी तरह से ट्रेनिंग दिया गया कैसे हम लोग इन्वेस्टिगेशन करें। और हमें मंथली भी बहुत सारा ट्रेनिंग कराया जाता है, हम लोग कैसे इन्वेस्टिगेशन को कैसे प्रोग्रेस करें और कैसे अच्छे से अच्छे इंटरव्यू, कैसे अच्छे से अच्छे इन्वेस्टिगेशन करें। ডিম্বাসনেৰে বুক অৱ অসম ৰেকৰ্ডছ। গুৱাহাটীৰ বশিষ্ঠৰ বৰপথাৰৰ কিশোৰ ত্ৰিদীপ কুমাৰ বৰ্মনৰ যোগাসনেৰে সফলতা। 308 ছেকেণ্ড সময় ডিম্বাসন কৰি বুক অৱ অসম ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে ত্ৰিদীপ কুমাৰ বৰ্মনে। বৰ্তমান 8ম শ্ৰেণীৰ ছাত্ৰ ত্ৰিদীপ কুমাৰ বৰ্মনে ইয়াৰ পূৰ্বে যোগাসনৰ জৰিয়তে কঢ়িয়াই আনিছে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় গৌৰৱ। 2020 চনত পঞ্জাৱত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় যোগ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি যোগৰত্ন সন্মান কঢ়িয়াই আনিছে ত্ৰিদীপে। সম্প্ৰতি অহা বছৰ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া খেলো ইণ্ডিয়াৰ বাবে নিজকে প্ৰস্তুত কৰিছে ত্ৰিদীপে। মই এইবাৰ ৰিচেণ্টলি এটা এছাম বুক অফ ৰেকৰ্ড পাইছিলোঁ, আৰু তাৰে আগতে মই হাই ৰেঞ্জ বুক অফ ৰেকৰ্ডটোও কৰিছিলোঁ। আৰু তাৰপিছত এটা এছ'চিয়েশ্যনৰ পৰা মই বহুতবাৰ য়োগাৰ বেষ্ট পাৰফৰ্মেঞ্চ এৱাৰ্ড পাইছিলোঁ, আৰু এটা বেষ্ট এছিয়ান লিটল মাষ্টাৰৰ এৱাৰ্ড পাইছিলোঁ। তাতে মই য়োগাৰ এটা কম্পিটিশ্যন কৰিছিলোঁ, আৰু সেইটো হিচাপতে মোক দিছিল। আৰু মই যোনটো হাই ৰেঞ্জ বুক অফ ৰেকৰ্ড পাইছোঁ, সেইটোত মই 5 মিনিট ডিম্বাসন আসনটোত থাকি পেলাই সেই ৰেকৰ্ডটো কৰিছিলোঁ, আৰু মই সেইটোতে আছাম বুক অফ ৰেকৰ্ডটোও দিছিল। ডিম্বাসনৰ জৰিয়তে তেখেতে জগত জিনিছে, তেখেতৰ পিতৃ আছে যিহেতু গৌৰৱ কঢ়িয়াই আনিছে অসমলৈকে। পিতৃৰ পৰাও কিছু কথা জানিবলৈ চেষ্টা কৰিম। দাদা, তেখেতক লৈ কি ধৰণে আপোনালোকে অনুশীলন চলিছে, যিহেতু ফেব্ৰুৱাৰীত খেলো ইণ্ডিয়াও আছে, আৰু কি এৱাৰ্ড পাইছে? তেওঁতো এতিয়ালৈকে 4-5টামান ইণ্টাৰনেশ্যনেল এৱাৰ্ডো পালে। এটা ৰিচেণ্টলি তেওঁ অসম ৰেকৰ্ড এটা কৰিলে, আৰু এতিয়া ৰিচেণ্টলি যিটো খেলো ইণ্ডিয়া ফেব্ৰুৱাৰীত হ'ব বুলি কৈ আছে, আৰু তাৰ বাবে অলৰেডি আমাৰ যিবিলাক এছ'চিয়েশ্যন আছে সিহঁতৰ ট্ৰেইনিংবিলাক দি আছে। এতিয়া ট্ৰেইনিং হৈ আছে সুদৰ্শন যোগ চেণ্টাৰত অসীম বৰুৱাৰ নেতৃত্বত সিহঁতৰ ট্ৰেইনিং লৈ আছে। তেনেকৈ বস্তুবিলাক পৰ্যায়ক্ৰমে চলি আছে। আৰু এতিয়া পঢ়ি আছে এই ক্লাছ 8 মহৰ্ষি বিদ্যা মন্দিৰত পঢ়ি আছে। যুগৰ পৰিৱৰ্তনত পুৰণি হলেও এলাগী নহয় শিল্পী সত্তাৰ
সোণোৱালী অতীত। মাথো সময় কাল স্থানভেদে পৰিৱৰ্তনৰ ধাৰাত ই পৰিগ্ৰহণ কৰে নতুন ৰূপ, য'ত পৰিস্ফুট হয় এখন সমাজৰ কলা সংস্কৃতি আৰু শিল্প সাধনাৰ। হাইটেল সুশোভিত মখমল কাপোৰেৰে সিয়া মনোমোহা বেতৰ বিচনী সত্ৰৰ ঐতিহ্য আৰু আভিজাত্যৰ প্ৰতীক। বিদেশী পৰ্যটকৰ বিশেষ আকৰ্ষণ এই শিল্পবিধ। উৎকট গৰমত শীতল বাহ ল'বলৈ ব্যৱহাৰ কৰিব পাৰে এই বিচনী। শ শ বছৰ ইয়াৰ আয়ুস। ঐতিহাসিক আউনীআটী সত্ৰ আৰু কমলাবাৰী সত্ৰৰ বৰ্তমানে বহু বৈষ্ণৱ শিল্পী এই কুটিৰ শিল্পটোৰ লগত জড়িত হৈ আছে। এজন সুনিপুণ শিল্পীক এই বিচনী তৈয়াৰ কৰিবলৈ 5 দিনৰ প্ৰয়োজন। ইয়াৰ বৰ্তমানৰ মূল্য 1200ৰ পৰা 1500 টকা। এই বিচনী সৌন্দৰ্যৰ প্ৰতীক। সভা সমিতি, ৰাজনৈতিক নেতা, বিশিষ্ট সন্মানীয় ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় এই বিচনীৰে। বিবাহ অনুষ্ঠানৰ লগতে সন্মানীয় আৰু গাম্ভীৰ্যতাৰ চিনস্বৰূপ এই বেতৰ বিচনী সাধাৰণতে সন্মানীয় অভ্যাগতক সন্মান প্ৰদৰ্শনৰ বাবে বহুলভাৱে ব্যৱহৃত হৈ অহা শিল্পবিধ বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। মাজুলীৰ নতুন কমলাবাৰী সত্ৰৰ বৈষ্ণৱ লক্ষণ পাঠক বৰগায়নে এতিয়া বেতৰ বিচনী, শৰাই, সিংহাসন, জাপি, মুখা লগতে বিভিন্ন ধৰণৰ সামগ্ৰী নিৰ্মাণ কৰে। কেনেদৰে আচলতে এই বিচনীখন আপুনি শিকিবলৈ পাইছিলে, কেনেদৰে বনোৱা হয়, মই সকলো কথা আপোনাৰ পৰা জানিব বিচাৰিম। বিচনীখন মানে এখন আহোম ৰজাৰ দিনৰ পৰা এই বস্তুটো চলিছে, হাতী দাঁতৰ পৰা তৈয়াৰ কৰিছিলে কোনোবা এজন শিল্পীয়ে। মই ইমান নাজানো শিল্পীজনৰ বিষয়টো। তাৰপিছত গতানুগতিকভাৱে আহি আমাৰ সত্ৰৰ বৈষ্ণৱ কোনোবা এজন বৈষ্ণৱে বেতৰে এই বস্তুটো তৈয়াৰ কৰিছিলে। বেতেৰে তৈয়াৰ কৰি ইয়াৰ নালটো তামোলৰ পৰা তৈয়াৰ কৰা, তামোল গছৰ পৰা তৈয়াৰ কৰা হয়। তাত হেঙুল হাইতল দিয়া হয় আৰু হেঙুল হাইতল দি সেই নালটো বনোৱা হয়। বিচনীখন বেতৰ পৰা তৈয়াৰ কৰা হয়। বেতখিনি কাটি আনি ধৰক খাৰ চাৰ কাটিব লাগে, খাৰ চাৰ কাটি লৈ পেলাই সুত চাচি পেলাই বস্তুটো বোৱা হয়, দুতীয়া মূৰত বোৱা হয়। এইটোৱে মই জানো। কথা হ'ল এই হাতী দাঁতৰ তৈয়াৰ কৰিছিলে, হাতী দাঁতৰ বিপৰীত হিচাপে বেতৰ বস্তুটো তৈয়াৰ কৰে। এই বিচনী মোৰ পৰাই আমেৰিকা বিভিন্ন দেশলৈ গৈছে। ইয়াৰ লগত যিখিনি ইয়াত ব্যৱহৃত বস্তু মই যদি আপুনি যদি দেখুৱাই দিয়ে, এইখিনিও দিয়া হৈছে। আৰু ইয়াৰ লগত আচলতে এই মিহিকৈ বোৱা যিটো ধৰণ, এইটো বেলেগ যিহেতু। আৰু কিমান দিন লাগে আচলতে, কিমান এখন বনাওঁতেনে ধৰক 4-5 দিন লাগে। এখন বিচনী কমপ্লিট কৰালৈকে 4-5 দিন লাগে। কিন্তু নালটো সকলোৱে তৈয়াৰ কৰিব নোৱাৰে। নালটো তৈয়াৰ কৰিবলৈ মানে হেঙুল হাইতলৰ নিৰ্দিষ্ট পৰিসীমা জোখ আছে। সেই জোখৰ মতে হেঙুল হাইতলখিনি তৈয়াৰ কৰিব লাগে, পুৰিব লাগে জুইত। গতিকে জুইত পুৰি পেলাই আমি এই বস্তুটো বনাওঁ। গতিকে নালটো চবেই বনাব নোৱাৰে। নালটো এতিয়া আউনীআটী সত্ৰলৈ নালটো মৰিয়াৰ পৰাহে চাপ্লাই যায়। গতিকে এইবিলাক বস্তু হ'ল, কিন্তু এইবিলাক আমি বজাৰৰ পৰা কিনি আনো। আগৰ অৰিজিনেল আমি যেতিয়া সৰু অৱস্থাত বিচনী দেখিছিলোঁ, তেতিয়া কেৱল চাটন কাপোৰ দিছিলে। তাৰমানে শিংখাপৰ কাপোৰে তৈয়াৰ কৰিছিলে সেই অৰিজিনেল বেতৰ বিচনীটো। সেইটো আমি গুৱাহাটী এম্পৰিয়ামত মই দেখিছিলোঁ। এতিয়া আছে নে নাই নাজানো। হাতী দাঁতৰ বিচনী বুলি তেওঁলোকে কৈছিলে। তাত শিংখাপৰ কাপোৰ তৈয়াৰ কৰিছিলে। এতিয়াতো শিংখাপৰ কাপোৰ নাই। গতিকে আমি ব্যৱহৃতৰ কাৰণে এইবিলাক গুণা চমকি চেলমাৰ কামবিলাক আমি কৰোঁ, কৰি পেলাই দিওঁ ৰাইজক। তেওঁলোকে বিয়াৰ উপহাৰ বিভিন্নজনক উপহাৰ দি ব্যৱহাৰ কৰে। আৰু আপুনি এই বিচনী বনোৱা নিৰ্মাণ কৰা কাৰ পৰা শিকিছিলে আৰু কিমান বছৰ আগতে শিকিছে? না, মই ধৰক মোৰ তেতিয়া অন্ততঃ 25 বছৰ, 25 নহ'ব, 15 বছৰমান বয়সতে আমাৰ এতিয়া তেখেত প্ৰয়াত হ'ল, ধননিৰাম কাকতি বুলি এজন আছিলে, তেখেতে তৈয়াৰ কৰিছিলে। তেখেতৰ ওচৰত মই শিকিছিলোঁ। আৰু নালটো আমি ধৰক বিভিন্ন কৌশল কৰি পেলাইহে নালটো বনাবলৈ শিকিছিলোঁ। তেওঁৱে মই দুইজনে গোট খাই পেলাই আমি ইয়াত নালটো তৈয়াৰ কৰিছিলোঁ। আমি অৰিজিনেল কিন্তু আউনীআটীৰ পৰা আমি আনিছিলোঁ। পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু মাজুলীলৈ এতিয়া কোভিডৰ ভয়াৱহতাৰ বাবে অহা নাই কোনো ধৰণৰ পৰ্যটক নহাৰ বাবে এতিয়া সমস্যাত পৰিছে সত্ৰৰ বৈষ্ণৱসকল। 70 বছৰ বয়সলৈকে এইজন ব্যক্তিয়ে আজিও
নিৰবিচ্ছিন্নভাৱে কাম কৰি আছে যদিও আজি পৰ্যন্ত চৰকাৰী আঁচনিৰ লগতে শিল্পী পেঞ্চন পাবলৈ সক্ষম হোৱা নাই লক্ষণ পাঠক বৰগায়নে। তথাপিও উত্তৰ পুৰুষক এই শিল্পৰ শিক্ষা প্ৰদান কৰি এই শিল্পকলাৰ জৰিয়তে স্বাৱলম্বিতাৰ পথ দেখুৱাবলৈ সক্ষম হৈছে বৈষ্ণৱগৰাকী। জীৱনৰ বিয়লি বেলাত বহু লোক অঘৰী হৈ পৰে। অন্ন বস্ত্ৰ বাসস্থানৰ বাবে হাহাকাৰ কৰিবলগীয়া হয়। আশ্ৰয় ল'বলগীয়া হয় বৃদ্ধাশ্ৰমৰ। এয়া সোণাপুৰৰ দৃশ্য। নতুনকৈ সাজি উলিওৱা হৈছে এখন বৃদ্ধাশ্ৰম। ৰাজ্য চৰকাৰে সোণাপুৰত নিৰ্মাণ কৰি তুলিছে এই বৃদ্ধাশ্ৰমখন। নামাকৰণ হৈছে সোণাপুৰ চৰকাৰী বৃদ্ধাশ্ৰম ৰূপে। জীৱনৰ বিয়লি বেলাত পৰিয়ালৰ পৰা বিচ্ছিন্ন হৈ নিলগত থাকিবলগীয়া পৰিস্থিতিত পৰা বৃদ্ধ বৃদ্ধাসকলৰ বাবে সকলো সা সুবিধাৰে সজাই পৰাই তোলা হৈছে নকৈ সাজি উলিওৱা সোণাপুৰ চৰকাৰী বৃদ্ধাশ্ৰমখন। প্ৰায় ৬০গৰাকী বৃদ্ধ লোকে বসবাস কৰিব পৰাকৈ নিৰ্মাণ কৰা হৈছে সকলো সা সুবিধাৰে পৰিপুষ্ট কেইবাটাও কোঠা। প্ৰতিটো কোঠাই অসমৰ স্বনামধন্য ব্যক্তিসকলৰ নামেৰে নামাকৰণ কৰা হৈছে। চলিত মাহৰ ২০ তাৰিখে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই আশ্ৰমখন উদ্বোধন কৰিব, যাৰ বাবে এতিয়া পূৰ্ণগতিত চলিছে বৃদ্ধাশ্ৰমখনত শেষ পৰশ দিয়াৰ কাম কাজ। উল্লেখযোগ্য যে এই চৰকাৰী বৃদ্ধাশ্ৰমখনৰ ব্যৱস্থাপনা কৰিব মাদাৰ অল্ড এজ হোম মনালিছা ছ'চাইটিয়ে। ইয়াত আই মাতৃসকলৰ সুবিধাৰ্থে যিসকল পুত্ৰৰ পৰা বঞ্চিত হৈ বোৱাৰীৰ পৰা বঞ্চিত হৈ নিজৰ ঘৰখন ত্যাগ কৰি আহিছে তেখেতসকলক ইয়াত থকাৰ সুবিধা কৰি দিয়া হ'ব। গতিকে ধুনীয়াকৈ তেখেতসকলক আছুতীয়া এটা ব্যৱস্থা কৰি থোৱা হৈছে, তেখেতৰ বিচনা আদি কৰি। গতিকে তেখেতসকলে যাতে সেই এৰি হোৱা ঘৰখনৰ কথা পাহৰি ইয়াত এখন সুস্থ সমাজ গঢ়ি তোলাৰ কাৰণে তেখেতসকলে তেখেতসকলৰ সুবিধাৰ কাৰণে এইখন ইয়াত ব্যৱস্থাপনা কৰা হৈছে।